নমস্কাৰ মই ঋতুস্মিন শৰ্মা ভাৰতৰ দৰে এখন স্বাধীন ৰাষ্ট্ৰৰ প্ৰধান অলংকাৰ হৈছে ইয়াত সকলোৱে নিজৰ মনৰ কথা খুলি ক'ব পাৰে কিন্তু সেই কথা ক'ব পৰা স্বাধীনতা আমি কৰবাত লাহে লাহে হেৰুৱাই পেলাইছো নেকি কাৰণ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত কথা কোৱাৰ বাবে যিসমূহ টুইটাৰ একাউণ্ট ডিলিট কৰা হয় বা প্ৰত্যাহাৰ কৰা হয় তাৰ ভিতৰত বিশ্বৰ পঞ্চম স্থান লাভ কৰিছে এতিয়া ভাৰতে অৰ্থাৎ টুইটাৰ একাউণ্ট ডিলিট কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থান এতিয়া পঞ্চম ভাৰতত ক্ৰমে হেৰাইছে নেকি বাক স্বাধীনতা ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰী সংখ্যা 500 মিলিয়ন টুইটাৰ একাউণ্ট বন্ধ কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থান এতিয়া পঞ্চম আচৰিত যেন লাগিলেও এয়া সঁচা জাপান ৰাছিয়া দক্ষিণ কোৰিয়া তুৰ্কী পিছতে ভাৰতৰ স্থান আহিছে বিভিন্ন প্ৰান্তত আনকি ইণ্টাৰনেট বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম স্থান বিশ্বৰ ভিতৰত বিগত বছৰটোত অৰ্থাৎ 2020 চনত 9000 ঘণ্টা ইণ্টাৰনেট বন্ধ কৰা হৈছিল দেশৰ বিভিন্ন প্ৰান্তত যাৰ ফলত 2.7 বিলিয়ন ডলাৰ লোকচান হৈছে টুইটাৰ একাউণ্ট বন্ধ কৰিবলৈ প্ৰেৰণ কৰা লিগেল ডিমাণ্ড 276% দেশত বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত আমি এটা স্পৰ্শকাতৰ সমীক্ষা লৈ আহিছোঁ আৰু এই প্ৰশ্নটো আমি এইভাবে তুলিছোঁ যে ভাৰতৰ দৰে এখন ধুনীয়া গণতান্ত্ৰিক দেশত আমি বাক স্বাধীনতা লাহে লাহে হেৰুৱাই পেলাইছোঁ নেকি চৰকাৰী পক্ষই নিবিচৰা কেতবোৰ কথা ছ'চিয়েল মিডিয়াত উপস্থাপন কৰিলেই আপোনাৰ একাউণ্ট বন্ধ কৰি দিয়া বা প্ৰত্যাহাৰ কৰা হয় আৰু এই ক্ষেত্ৰত ভাৰতৰ এতিয়া পঞ্চম স্থান লাভ কৰিছে ভাৰতৰ আগত থকা দেশসমূহ হৈছে জাপান ৰাছিয়া দক্ষিণ কোৰিয়া আৰু তুৰ্কী তাৰ পিছতে ভাৰত এনে এখন দেশ যিখন দেশত আটাইতকৈ বেছি টুইটাৰ একাউণ্ট প্ৰত্যাহাৰ কৰা হয় বা টুইটাৰ একাউণ্ট বন্ধ কৰিবলৈ টুইটাৰ কৰ্তৃপক্ষক লিগেল ডিমাণ্ড দিয়া হয় কিন্তু ইয়াৰ পিছতেই দিল্লীৰ যি ঘটনা হৈছিল তাৰ পিছত কিন্তু 250টাকৈ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত আমি আৰু এটা খবৰ দিব বিচাৰিছোঁ আপোনালোকক সেই খবৰটো হৈছে দিল্লীৰ হিংসাৰ পিছতে 250টা টুইটাৰ একাউণ্ট বন্ধ কৰা হৈছিল এই বন্ধ কৰা বা প্ৰত্যাহাৰ কৰা টুইটাৰ একাউণ্ট এতিয়া লাহে লাহে খুলি দিয়া হৈছে #মোডি প্লেনিং ফাৰ্মা জিনোচাইড ব্যৱহাৰ কৰা একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ আহিছিল বন্ধ কৰা টুইটাৰ একাউণ্ট লাহে লাহে খুলি দিয়া হৈছে #মোডি প্লেনিং ফাৰ্মা জেনোচাইড যিবিলাক একাউণ্ট ব্যৱহাৰ কৰা হৈছিল সেইবিলাক বন্ধ কৰি দিয়া হৈছে বাক স্বাধীনতাৰ ক্ষেত্ৰত এতিয়া টুইটাৰে থিয় দিছে ভাৰত চৰকাৰৰ হেঁচাত বন্ধ কৰি দিয়া একাউণ্ট এতিয়া খুলি দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছে টুইটাৰে দিল্লীৰ হিংসাৰ পিছত 250টাকৈ টুইটাৰ একাউণ্ট প্ৰত্যাহাৰ কৰিছিল টুইটাৰে কিন্তু সেই একাউণ্ট লাহে লাহে পুনৰ মুকলি কৰি দিয়া হৈছে আমি এটা টুইটাৰ একাউণ্ট দেখুৱাইছোঁ কেৰাভেন ইণ্ডিয়াৰ এইটো টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল য'ত সাংবাদিক মনদীপ পুনিয়াই নিজৰ বাতৰি প্ৰচাৰ কৰিছিল তাৰপিছত বন্ধ কৰি দিয়া হৈছে কিন্তু এই একাউণ্টটো বৰ্তমান খুলি দিয়া হৈছে অৰ্থাৎ যি 250টা একাউণ্ট দিল্লীৰ হিংসাৰ পিছত বন্ধ কৰি দিয়া হৈছিল সেই একাউণ্ট লাহে লাহে খুলি দিব বিচাৰিছে টুইটাৰে আৰু টুইটাৰ ফালৰ পৰা জনোৱা হৈছে যে তেওঁলোকে যিসমূহ একাউণ্ট ভাৰত চৰকাৰৰ নিৰ্দেশৰ পিছত প্ৰত্যাহাৰ কৰিছিল সেইসমূহে তেওঁলোকৰ নীতি নিয়ম ভংগ কৰা নাই টুইটাৰৰ যি নীতি নিয়ম সেয়া নীতি নিয়ম ভংগ কৰা নাই অৱশ্যে তেওঁলোকে কৈছে প্ৰতিখন দেশৰ বেলেগ বেলেগ ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে তাক আমি সন্মান কৰোঁ আৰু বাক স্বাধীনতা পক্ষত টুইটাৰ থিয় হৈ কৃষক আন্দোলনৰ সময়ত প্ৰতিবাদ কৰা বহু টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল সেই একাউণ্ট এতিয়া পুনৰ খুলি দিছে টুইটাৰে আৰু বিশ্বৰ নামী দামী বাতৰি কাকতেও এই বাতৰিটো গুৰুত্ব সহকাৰে লৈছে কিন্তু সকলোকে ডাঙৰ কথা যে ভাৰতত ক্ৰমান্বয়ে বাক স্বাধীনতা হেৰুৱাইছে নেকি ভাৰতত ক্ৰমে হেৰাইছে নেকি বাক স্বাধীনতা
ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰী সংখ্যা 500 মিলিয়ন, যথেষ্ট বেছি। কিন্তু টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত পঞ্চম। জাপান, ৰাছিয়া, দক্ষিণ কোৰিয়া, তুৰ্কীৰ পিছতে ভাৰতৰ স্থান। বিভিন্ন প্ৰান্তত ইণ্টাৰনেট বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত ভাৰতৰ স্থান প্ৰথম বিশ্বৰ ভিতৰত। কা আন্দোলনৰ সময়ত যেনেকৈ অসমত বন্ধ কৰি দিয়া হৈছিল, ঠিক সেইদৰে বিগত বছৰটোত 9,000 ঘণ্টা ইণ্টাৰনেট বন্ধ কৰা হৈছে ভাৰতত। $2.7 বিলিয়ন লোকচান হৈছে ইয়াৰ বাবে। ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা হয়, কিন্তু সেইখন ভাৰতত টুইটাৰ একাউণ্ট বন্ধ কৰিবলৈ প্ৰেৰণ কৰা লিগেল ডিমাণ্ড এতিয়া 274% বৃদ্ধি পাইছে।